নমস্কাৰ সকলো বন্ধু বান্ধৱীকে মই বন্দিতা অন্য এটা ধুনীয়া ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু ভালে আছোঁ কাৰণে আজি আমি উপস্থিত আছোঁ নামৰূপৰ এডোখৰ ঠাইডোখৰৰ নাম হ'ল শান্তিপুৰ। আৰু আমি ইয়ালৈ আহিছোঁ এখন বগৰী বাৰীলৈ, আৰু মই আপোনালোকক তাৰ পৰিৱেশ দেখাম, যিহেতু আমি বগৰী নিবলৈ আহিছোঁ। আৰু আমাৰ লগত আহিছে এয়া বুমন আহিছে, তাৰপিছত মোৰ মানুহজন আহিছে, আৰু আমাৰ জিতুদা আহিছে। আমি চাৰিটা আহিছোঁ। এতিয়া আপোনালোকক বগৰী গছ দেখাম, আপোনালোকে চাব। আৰু আমি ইয়াৰ পৰা অলপ বগৰী নিবৰ কাৰণে আহিছোঁ বিশেষ কাৰণত, গতিকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। খুব ধুনীয়া পৰিৱেশ এটাত আছোঁ, নাজানো অলপ সন্ধিয়া সময়ো হৈছে, গতিকে ভিডিঅ'টো অকণমান আন্ধাৰো হ'ব পাৰে, তথাপিতো দেখাবলৈ যত্ন কৰিম, যিহেতু নিজেও আহিছোঁ। গতিকে আপোনালোককো অকণমান দেখাম ইয়াৰ পৰিৱেশ। গতিকে বলক আমি যাওঁ বগৰী বাৰীৰ মাজত, সেই শান্তিপুৰ মানে নামৰূপৰ ওচৰত থকা শান্তিপুৰ নামৰ ঠাইডোখৰ। আৰু এয়া দেখাইছোঁ আপোনালোকক বগৰী। এতিয়া চাওক, আচলতে মানে তেওঁলোকে কোৱা মতে ওপৰত আৰু বহুত আছিলে, এতিয়া বহুতখিনি বিক্ৰী কৰা হৈ গৈছে। আৰু এই গছখিনি লগোৱা হৈছে যোৱা বছৰ বহাগত, আৰু যোৱা বছৰ বহাগৰ পৰা এই বছৰলৈ চাওক, এই ডালটো দেখাই দিয়ক, এই ডালটো চাওক ভাগি গৈছে। ইয়াত মানে ইমানেই ওজন হৈছে, চুবলৈ ভয় লাগিছে। এয়া চাওক, 1 কেজিতকৈ বেছি বগৰী ইয়াত আছে, গতিকে মানে চুবলৈ ভয় লাগিছে, ইমান ধুনীয়া লাগিছে। আৰু যিহেতু তেওঁলোকৰ আৰু এখন বাৰী আছে, অকণমান পিছত আমি ইখন বাৰীলৈ যাম। এটা মানে বগৰী, এটা মানে আপেল বগৰী বুলি সেইকাৰণে কোৱা হয়। খুব ধুনীয়াকৈ তেওঁলোকে লগাইছে, আৰু এইটো পৰীক্ষামূলকভাৱে তেওঁলোকে এইবাৰেই কৰিছে। আৰু হয়তো অহা বছৰলৈ আমি ইয়াতকৈও ডাঙৰ মানে তেওঁলোকৰ এই খেতি দেখিবলৈ পাম। আৰু আমি ইয়াত এইবোৰ দেখি সঁচাকৈ ইমান ভাল লাগিছে। আমি এইবোৰ হৰি আছে ধুনীয়া, আপোনাক গোটেই পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ। এইটো হৰা আছে, এটা ছিঙিছোঁ। এইটো চাওক কিমান ডাঙৰ, এইটো বেছিও হৈছে, ছিঙিছোঁ। এইফালে দাদাজনে ছিঙি আছে। আমি আজি ইয়াৰ পৰা নিম 1 কুইণ্টেল, এইখিনি হৰা হৈ লৈ লৈছোঁ। 1 কুইণ্টেল বগৰী নিম। আৰু এই ইয়াত লাগি গৈছে, ভাল লাগিছে। অকণমান পিছত আমি ইখন বাৰীলৈ যাম, তাতো বহুত আছে তেওঁলোকৰ খেতি। কিমান ছিঙা হৈ গ'ল? পাই যাব। আৰু তাত আছে 85 কেজি, হয় নাই? এইখিনি দিলে 1 কুইণ্টেল হৈ যাব। আৰু আমাৰ এতিয়া বগৰী ছিঙা হৈ গৈছে, আমি এতিয়া যাওঁ তালৈ, মানে এইখন বাৰীলৈ যাওঁ, আৰু তাতো কি কি আছে আপোনাক দেখাম। বগৰীখিনিৰ উপৰিও তেওঁলোকে ইমান ধুনীয়াকৈ এইখিনি কৰিছে, চব অৰ্কিড হয়, তাত ধুনীয়াকৈ ইয়াতে অৰ্কিড পটিং কৰিছে, ভাল লাগিছে দেখি। কুকুৰটো বৰ ধুনীয়া দেই।
পৰা বহাগ পোৱাই নাই। এইখনত সোমাই থাকিলে ওলাই যাবলৈ মনে নাযাব। ইয়াৰ পৰা ওলাবলৈ মন নাযাব নহয়। ইমান ধুনীয়া ঠাইখনৰ পৰা যাবলৈ মন নাযায়। আমি এতিয়া সেই বগৰী বাৰীখনৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যামগৈ এইবোৰ সৰিয়হ। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত অলপ সময় কটাবলৈ পাই আমাৰ ভাল লাগিলে। সেইফালে আমি যামগৈ এতিয়া আৰু বগৰী লোৱা হৈছে। বুমন আহা, বুমন আহা। এইফালে তেওঁলোকে এনেই থকা নাই, খুব ধুনীয়াকৈ। এইফালে আকৌ কিবা কিবি এইখিনি হাইব্ৰিড নাৰিকল চাগে, নাৰিকল কিবা কিবি তেওঁলোকে আৰম্ভ কৰিছে আৰু। এতিয়া আমি বগৰীখিনি লৈ লওঁ। ক'লা তুলসী বৰ ধুনীয়া লাগিছে। বহিছে এইখিনি আমাৰ বগৰী 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 কেই কিলো ল'লে? 100 কেজি। এখন গাড়ী আহিছে। এতিয়া আমি সেইখিনি বগৰীখিনি তুলি লওঁ, তাৰপিছত আমি যামগৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে আহিব, বগৰী খাব। যিহেতু বিহুৰ মানে বহাগ বিহুত আহিলেও আপোনালোকে পাব বগৰী খাবলৈ। ধুনীয়া পৰিৱেশ, যাবলৈ মনে যোৱা নাই, তথাপিতো আমি যাব লাগিব। টাটা, বাই বাই।